কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব এপচিও কাৰ অধিনিয়ম প্ৰস্তুত হোৱাৰ লগে লগে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ছাত্ৰ সংগঠনটোৱে গড়েচুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ এই ঘোষণা সভাপতি দীপেন বড়োৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ছাত্ৰ সংগঠনটোৰ বড়ো জাতিৰ স্বাৰ্থ ৰক্ষা আৰু বিটিআৰ চুক্তি ৰূপায়ণ কৰা ৰাজনৈতিক দলৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰৰ সিদ্ধান্ত ছাত্ৰ সংগঠনটোৰ ৰাজনৈতিক দলৰ ইস্তাহাৰ আৰু প্ৰাৰ্থীৰ চিন্তাক পৰ্যালোচনা কৰি সমৰ্থন দিয়া সন্দৰ্ভত চিন্তা চৰ্চা কৰিব বুলি স্পষ্ট কৰে দীপেন বড়োৱে। না আমাৰ স্থিতি স্পষ্ট ইয়াতে কোৱা হৈছে যে 6 শিডিউল ইয়াৰ পৰা ৰেহাই দিয়া হৈছে কিন্তু ইয়াৰ যি গাইডলাইন ইয়াৰ ৰুলছ এতিয়ালৈকে হোৱা নাই আৰু অসমত জনজাতি বা অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত যাতে কোনো মানে ইয়াত হানি বা কোনো ক্ষতি নহয় তাৰ ওপৰত আমি নজৰ ৰাখিছোঁ আৰু ইয়াৰ কাৰণে আমি স্পষ্ট কৈ আহিছোঁ যে আমি মানে মানি নলওঁ বুলি আমি কৈ আহিছোঁ আৰু এই যে গাইডলাইন আৰু ৰুল আহিব ইয়াৰ পিছত আমি আমাৰ সিদ্ধান্ত আমি স্পষ্ট কৰিম। আজি ইয়াত আমি পৰ্যালোচনা কৰিছোঁ যে আগন্তুক দিনত গাইডলাইন আৰু যেতিয়া ৰুল আহিব ইয়াৰ পিছত আমাৰ যি কাৰ্যসূচী আমি এইটো যে বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী আৰু দল তেওঁলোকৰ ইস্তাহাৰ তেওঁলোকৰ যি এই প্ৰাৰ্থী আৰু দলবিলাকৰ চিন্তা কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা কোনগৰাকী ব্যক্তি বা কি দলে কেনেকৈ আগবঢ়াই নিব বা তেওঁলোকৰ ইস্তাহাৰসমূহ কি হ'ব আমি ইয়াৰ ওপৰত চাম পৰ্যালোচনা কৰিম। মূল কথাটো হ'ল বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত আমি বিবেচনা কৰি আছোঁ আৰু